যোৱা কেইদিনমান ধৰি বিভিন্ন মাধ্যমৰ জৰিয়তে মোৰ সম্পৰ্কে বা মোৰ পত্নী সম্পৰ্কে বিভিন্ন ধৰণৰ বাতৰি প্ৰকাশ হৈ থকা হৈছে। বিশেষভাৱে এটা সংবাদ গোষ্ঠী মই নামে কৈ দিছো যে প্ৰতিদিন সংবাদ গোষ্ঠীটোৱে যোৱা কেইটামান দিন ধৰি সম্পূৰ্ণ ইচ্ছাকৃতভাৱে আৰু এটা ৰাজনৈতিক ব্যৱস্থাৰ মাজেৰে গৈ তেওঁলোকে মোৰ বিৰুদ্ধে কিছু অসত্য বাতৰি প্ৰকাশ কৰি আছে। আৰু এইটো কথাও স্পষ্ট যে যিবিলাক বাতৰি তেওঁলোকে জানে যে সেইটো নহয়, তথাপিতো ইণ্টেনশ্যনেলি এই কামটো কৰি আছে। আৰু তেখেতসকলে তাৰ লগে লগে কংগ্ৰেছ দলটোকো ব্যৱহাৰ কৰিছে। বাতৰিটো হোৱাৰ লগে লগে তাৰ লগে লগে কংগ্ৰেছেও তাৰ লগত একেলগে কামখিনি কৰি থাকে। কৰবাত বিপক্ষে ধৰ্ণা দিয়া, আন্দোলন কৰা, অমুক কৰা মানুহ কিছুমান ওলাই, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ, মানে কমপ্লিটলি এটা বিৰোধী দল কংগ্ৰেছ দলৰ প্ৰৰোচনাত গোটেই প্ৰতিদিন সংবাদ গোষ্ঠীটোৱে কৰি আছে। আৰু মই এই সম্পৰ্কে তেখেতসকলক কেইদিনমান আগত যেতিয়া এই কথাখিনি সুধিছিল, মই কৈছিলোঁ যে যদি সাহস আছে আপোনালোকে আন কাৰ্ড বজাব, মই কৈ দিওঁ। কিন্তু তেখেতসকলৰ সিমানটো সাহস নহ'ল যে আন কাৰ্ডখিনি বজাবৰ কাৰণে। আগৰখিনি বজাই দিলে, যিখিনি তেওঁলোকৰ কথা ক'লো সেইখিনি বজাবলৈ সাহস নহ'ল। গতিকে মই আজি আশা ৰাখিম যে তেওঁলোকে আজিৰ কথাখিনি কমচে কম ৰাইজক বজাই দিব, যে ৰাইজে যাতে জানে কি কথা, আচলতেনো কি। মানুহ এজনৰ বিপক্ষে কথা কোৱাৰ আগতে তাৰ সত্যতাটো জানিব লাগে। প্ৰথম কথা হ'ল যে আজি দুদিনমান ধৰি প্ৰতিদিন সংবাদ গোষ্ঠীতে এটা বাতৰি প্ৰকাশ কৰি আছে যে কোনোবা এজন RTI এক্টিভিষ্টৰ অকণমান কথা দেখায় আৰু তাৰ পিছৰখিনি নেদেখায়। অকণমান কথা দেখাই তেওঁ কয় যে গৰুখুটিলৈকে অনা 90জনী গীৰ গাই অন্তৰ্ধান হ'ল, আৰু এই অন্তৰ্ধান হৈছে ৰঙিয়া ষ্টেচনৰ পৰা, আৰু ৰঙিয়া ষ্টেচনৰ ওচৰত মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখন আছে। গতিকে তেওঁলোকে মোটামুটি মানে মই মোৰ ফাৰ্মলৈকে গৰুখিনি গৈছে এনেকুৱা এটা মিনিং কৰি কয়, কিন্তু ডাইৰেক্টলিও নকয়, কাৰণ লিগেল কথা আছে, কেছ লাগিব পাৰে, আইনী কথা আহিব পাৰে, সেইকাৰণে ডাইৰেক্টলি নকয়। কয় যে ৰঙিয়াত অন্তৰ্ধান হৈছে আৰু ৰঙিয়াৰ ওচৰতে মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখন আছে। গতিকে তেওঁলোকৰ মিনিংটো মই বুজি আছো, তেওঁলোকে কি কথা ৰাইজক আচলতে মোৰ বিপক্ষে ক'ব খুজিছে। তেখেতসকলৰ জ্ঞাতাৰ্থে মই জনাই থওঁ যে তেখেতসকলৰ চেনেলতে এই কথাখিনি আগতে কৈ থৈ গৈছে। কাৰণ আগতে তেওঁলোকে যেতিয়া এই কথাটো লৈ বিধানসভাত অখিল গগৈ ডাঙৰীয়াই প্ৰশ্ন কৰিছিল, পদ্ম হাজৰিকাই তাৰ উত্তৰ দি থৈছে। আৰু সেই উত্তৰৰ পিছদিনাখন, সেইটো মোষ্ট প্ৰবেবলি ফেব্ৰুৱাৰী 21 তাৰিখ হ'ব, 2024 ফেব্ৰুৱাৰী 21 তাৰিখ হ'ব, 22 তাৰিখে পদ্ম হাজৰিকাৰ এটা টক শ্ব' লৈ লৈছে তেওঁলোকে। অভিমত অনুষ্ঠানত পদ্ম হাজৰিকাই কৈ থৈ গৈছে। তাৰ পিছত আকৌ সেই বাতৰিটো কিয় এনেকৈ ইচ্ছাকৃতভাৱে বজাইছে, তাতে আপোনালোকে বুজে যে তেওঁলোকৰ ইণ্টেনশ্যনটো কি। মই আপোনালোকৰ হাতত এখন এখন কাগজ দিছো। এই কাগজখনত স্পষ্টভাৱে লিখা আছে যে এই 90জনী গীৰ গাই কাক দিয়া হৈছিল আৰু কোনে কোনে লৈছিলে 90জনী গীৰ গাই। ইয়াত আপোনালোকৰ 9জন মানুহৰ নাম লিখা আছে, আপোনালোকে সকলোৱে পাইছে এইখন। আৰু এই 90জনী গীৰ গাই কোনো ফ্ৰী লোৱা নাই, সকলোৱে কিনি লৈছে। গৰুখুটি প্ৰকল্পলৈকে 300 গীৰ গাই আহিছিল। এই 300 গীৰ গাইৰ 90জনী গীৰ গাই তেওঁলোকৰ সিদ্ধান্ত মৰ্মে, কাৰণ সেই সময়ত তেওঁলোকৰ ইমান গৰু ৰাখিব পৰা গোহালি প্ৰস্তুত হোৱা নাছিল। সেইকাৰণে কোনোবাই যদি নিব বিচাৰে উচিত মূল্য দি পেলাই নিব পাৰে বুলি তেওঁলোকে কৈছিলে। আৰু সেই সময়ত মোৰ ফাৰ্মলৈকেও এই তাত লিখা আছে JMB একুৱা এগ্ৰ প্ৰাইভেট লিমিটেড, এইটো মোৰ পত্নীৰ মালিকাধীন ফাৰ্ম। এই ফাৰ্মখনৰ নামত 20জনী গাই গৰু আমি কিনি লৈছিলো, আৰু তাৰ কাৰণে 13,20,000 টকা পেমেণ্ট কৰিছিলো। আৰু পেমেণ্ট কৰা যিখন বেংকৰ ৰচিদ সেইখনো আপোনালোকক বেকফালে দি দিছো। বেংকৰ জৰিয়তে পেমেণ্ট কৰিছো। গৰুখুটি প্ৰকল্পত এই NDDBৰ জৰিয়তে গৰুখিনি আহিছিল, আৰু এই বেংকত 13,20,000 টকা পেমেণ্ট কৰা ৰচিদখনো মই দি দিছো। আৰু সকলোৱে তেনেকে পেমেণ্ট কৰিছে। আৰু টোটেল এই 90জনী গীৰ গাইৰ লগত যিসকলৰ নাম আছে আপোনালোকে ইয়াতে চাওক, যে এজন নীৰজ বৰা, বাবুল নাথ, MLA কমলপুৰ, MLA গহপুৰ, MLA জোনাই, MP মঙলদৈ, ভাইচ চেয়াৰমেন GMDA, এই সকলোৱে কোনে কেইটা গাই লৈছিলে, 2, 10টা, এনেকে পুৰা 90জনী গাই কোনে কোনে লৈছিলে আৰু সকলোৱে কিমান পইচা দিছে সেইটোও লিখা আছে। কোনেও গাই ফ্ৰী লোৱা নাই, কোনেও গৰু ফ্ৰী লোৱা নাই, সকলোৱে গৰুসমূহ উচিত মূল্য দিয়ে। আৰু এইটো এইকাৰণে কৰিছিল যে তেওঁলোকৰ গোহালিটো প্ৰস্তুত হোৱা নাছিল। তেওঁলোকৰ ইমান গৰু 300 গৰু ৰাখিব পৰা গোহালি নাছিলে। তেতিয়া এটা সিদ্ধান্ত ল'লে কোনোবাই যদি গৰুখিনি নিব খোজে নিব পাৰে। গতিকে আমি তেতিয়া মোৰ ফাৰ্মৰ কাৰণে, মোৰ পত্নীৰ মালিকাধীন ফাৰ্মৰ কাৰণে 13,20,000 টকা দি 20জনী গাই
কিনি লৈ গৈছিল এতিয়া এই ঘটনাটোকে তেওঁলোকে এনেকে এটা বজব আৰম্ভ কৰিলে যেন অন্তৰ্ধান হল মোৰ ফাৰ্মলৈ গুচি গল মোৰ ফাৰ্মত মানে ডাঙৰ কেলেংকাৰী হল এনেকুৱা ইন্টেনশনাল কথাবিলাক ক'ব নাপায় তেখেতসকলৰ টকশ্বতে এই কথাটো তথ্য সহকাৰে কৈ দিছে আজিৰ পৰা 2024 চনৰ 22 ফেব্ৰুৱাৰীত তেওঁলোকে এইটো বজাই গৈছে আৰু তেওঁলোকক উত্তৰ দি গৈছে তেওঁলোকে কৈছে যে এইকেইটাকে অমুক দিয়া হৈছে তাৰ পিছত এই 2025 চনত আৰু কি ইন্টেনশনালি বজাইছে কি উদ্দেশ্য আৰু কংগ্ৰেছ দলৰ লগত তেওঁলোকৰ কি হানাপিটিকা কি উদ্দেশ্যৰে বজালে এইটো তেওঁলোকে প্ৰচাৰ কৰক কওক যে কি উদ্দেশ্যৰে বজাইছে গতিকে মই স্পষ্টতাৰে কৈ দিছো যে এই 90 জনী গীৰ গাই সকলোৱে কিনি লৈছিল আৰু ময়ো তাৰ ভিতৰৰ মোৰ ফাৰ্মখনো তাৰ ভিতৰৰ এখন মোৰ কোম্পানী মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখনে গাই 13,20,000 টকাত কিনিছিল গতিকে এইটো স্পষ্ট কথা ইয়াত আৰু কি বিতৰ্ক কৰিব লাগে ইয়াত কি ক্ৰাইম কৰিলো মই বা মোৰ পত্নীয়ে কি ক্ৰাইম